সাৱধান মন্ত্ৰী বিধায়কৰ নামতো চলিছে ট্ৰেডিং কোনে চলাইছে এই ট্ৰেডিং তথাকথিত একাংশ ভুৱা সাংবাদিকে কৰিছে এই ট্ৰেডিং এক ভয়ংকৰ অভিযোগ আহিছে সংবাদ মাধ্যমত এতিয়া চৰ্চা লাভ কৰি আছে ট্ৰেডিং প্ৰসংগত কি স্বপ্ননীল দাস বিশাল ফুকন সুমিত তাৰ্কিক বৰা ইয়াক লৈ চৰ্চা হৈ আছে সংবাদ মাধ্যমত এনে সময়তে এক ভয়ংকৰ অভিযোগ আহিছে সামাজিক মাধ্যমত একাংশ ভুৱা তথাকথিত পোৰ্টেলৰ সাংবাদিকে চলাই গৈছে এই ট্ৰেডিং আৰু এই ট্ৰেডিঙৰ জ্ঞাতে অজ্ঞাতে প্ৰৱেশ কৰিছে দিছপুৰৰ বহু মন্ত্ৰী বিধায়ক এই প্ৰতিবেদনখন চালে সকলো কথা বুজি পাব শেহতীয়াকৈ ইউটিউবাৰ আৰু ব্ৰকাৰসকলেও বিপদত পৰিছে সুমি বৰাৰ সান্নিধ্যত সুমি বৰা বিশাল ফুকনৰ লগতে স্বপ্নলীৰ দাসৰ অনলাইন প্ৰমোচনৰ নামত ইউটিউবাৰ ব্ৰকাৰসকলেও এতিয়া যাব লাগিব আৰক্ষীৰ ওচৰলৈ কিয়নো আৰক্ষীয়ে তলব কৰিছে এনে ইউটিউবাৰ ব্ৰকাৰতকৈও অতি ভয়ংকৰ হৈ পৰিছে একাংশ ভুৱা নামধাৰীৰ পোৰ্টেলৰ ভুৱা সাংবাদিকৰ কৰ্মকাণ্ড এই বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰশাসনৰ লোককো দৃষ্টিগোচৰ কৰিব বিচাৰিছো মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ তথা সকলো লোকেই সাংবাদিকক যথেষ্ট শ্ৰদ্ধা কৰে সাংবাদিকৰ বৃত্তিটোক শ্ৰদ্ধা কৰাৰ সুযোগ লৈছে একাংশ ভুৱা সাংবাদিকে একাংশ প্ৰকৃত সাংবাদিকে দিনে নিশাই কষ্ট কৰি সমাজৰ হিতৰ বাবে কাম কাজ কৰি থকা দেখা পোৱা যায় আৰু তেনে সময়তেই একাংশ ভুৱা সাংবাদিকৰ বাবেই এইসকল সঁচা অৰ্থত কষ্ট কৰা সাংবাদিকৰ বদনাম হয় তেনে একাংশ ভুৱা সাংবাদিকে কেনেকৈ মন্ত্ৰী বিধায়কৰ নাম লৈ ট্ৰেডিং কৰি আছে এই প্ৰতিবেদনত প্ৰকাশ কৰিম এই ধৰণৰ ভুৱা সাংবাদিকসমূহ অসমৰ আগশাৰীৰ স্যাটেলাইট চেনেল অথবা কাকতত প্ৰত্যক্ষভাৱে জড়িত হৈ নাথাকে এওঁলোকে এখন জাল পেলায় আৰু এই জালত ভৰি পৰা লোকসকলৰ দুৰ্বলতাৰ সুযোগ লৈ বিভিন্নজন ব্যক্তিক ৱেব পোৰ্টেল খুলিবলৈ প্ৰপ'জেল দিয়ে আৰু ইয়াৰ পিছত ৱেব পোৰ্টেল কাম আৰম্ভ কৰে আৰু এনে ধৰণে ৱেব পোৰ্টেল খোলাৰ নামতো এওঁলোকে পালি পোখালিয়ে টকা খৰচ কৰে অভিযোগ অনুসৰি চাকৰি বদলীকৰণ নিউজ উলিয়াই দিয়া নিউজ ড্ৰপ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ কাম এওঁলোকে কৰে কিন্তু এই সকলোবোৰ ভুৱা শেহতীয়াকৈ অনলাইন ট্ৰেডিং প্ৰসংগত স্বপ্ননীল দাস যেতিয়া আৰক্ষীৰ জেৰাত পৰে সেই সময়তো একাংশ ভুৱা তেনে নামধাৰী সাংবাদিকেই মিডিয়া মেনেজমেণ্ট আৰু পুলিচ মেনেজমেণ্টৰ নামত স্বপ্নলীল দাসৰ পৰাও লৈছিল টকা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এই প্ৰসংগত কি কৈছিল শুনাই লৈছো মেনেজ কৰাৰ নামত স্বপ্নলীলৰ পৰা এটা চক্ৰই বৃহৎ পৰিমাণৰ ধন লৈছিল এটা দালাল চক্ৰ তেওঁলোকে কৈছিল আৰক্ষীক আমি ধন দিম তোমাক আৰক্ষীয়ে কোনো ধৰণৰ ডিষ্টাৰ্ব নিদিয়ে মিডিয়া আমি মেনেজ কৰিম কিন্তু তেওঁলোকে আৰক্ষী আৰু মিডিয়াক মেনেজ কৰিলে নাই সেই বিষয়ে প্ৰশ্নৰ বিষয় এনেকৈ মিডিয়া মেনেজমেণ্ট আৰু পুলিচ মেনেজমেণ্টৰ বাবেও টকা ল'বলৈ আৰম্ভ কৰিছিল এইসকল লোকে শেহতীয়াকৈ অনলাইন ট্ৰেডিং প্ৰসংগত বিনিয়োগকাৰীসকলৰ ওচৰলৈকেও এনেধৰণৰ ভুৱা সাংবাদিকসকলৰ গমন ইয়াৰ উপৰিও ব্লেকমেইলিং কৰা আৰম্ভ ইয়াৰ উপৰিও এই ধৰণৰ সাংবাদিকসকলৰ এটা লক্ষণ যে এওঁলোকে দিছপুৰত থকা মন্ত্ৰী বিধায়কৰ ওচৰলৈকে গৈ এখন ফটো অথবা এটা সেলফি উঠিবলৈ খুবেই আগ্ৰহ প্ৰকাশ কৰে কিয়নো এই ধৰণৰ ফটো অথবা সেলফিক পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কাম কাজত এওঁলোকে ব্যৱহাৰ কৰে ইমানতে শান্ত নাথাকে এওঁলোকে বিভিন্ন ধৰণৰ মন্ত্ৰী বিধায়কক তৈলমৰ্তন অথবা বিভিন্ন ধৰণৰ ভুৱা তথাকথিত কথা কৈ আৰম্ভ কৰে এটা সামাজিক মাধ্যমত পেজ অথবা হোৱাটছআপ গ্ৰুপ আৰু তেনে ধৰণৰ হোৱাটছআপ গ্ৰুপ অথবা পেজত এডমিন হিচাপে নিজে থকাৰ উপৰিও মন্ত্ৰী বিধায়ককো এডমিট কৰাই ৰাখে ইয়াৰ পৰাই আৰম্ভ কৰে মন্ত্ৰী বিধায়কৰ নামত অনলাইন ডিজিটেল ট্ৰেডিং এই প্ৰতিবেদনত কি কাৰণত অনলাইন ডিজিটেল ট্ৰেডিং বুলি কৈছো এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব বিশেষকৈ শেহতীয়াভাৱে বিভিন্ন ধৰণৰ অনলাইন ট্ৰেডিং এপসমূহে তেওঁলোকে বিনিয়োগকাৰী লক্ষ্য হিচাপে বিনিয়োগকাৰী নিৰ্বাচন কৰে সমাজৰ আগশাৰীৰ ব্যক্তি সামাজিকভাৱে দায়বদ্ধ লোক কোনোবা শিক্ষক কোনোবা ডক্টৰ অথবা কোনোবা সেলিব্ৰিটি যাতে সৰ্বসাধাৰণ ৰাইজে এইসমূহ সেলিব্ৰিটি অথবা সামাজিকভাৱে দায়বদ্ধ লোকসকলক এই ধৰণৰ ট্ৰেডিঙত থাকিলেই সহজে তেওঁলোকক বিশ্বাসযোগ্যতা আনিব পাৰি ঠিক তেনেকৈ এই ধৰণৰ ভুৱা তথাকথিত একাংশ পোৰ্টেলৰ সাংবাদিকেও মন্ত্ৰী বিধায়কসকলৰ নামত হোৱাটছআপত বিভিন্ন ধৰণৰ গ্ৰুপ খুলি এডমিট বনাই ৰাখে যাতে সৰ্বসাধাৰণ লোকক পতিয়ন নিব পাৰে ইয়াৰ উপৰিও এইসমূহ গ্ৰুপত বিভিন্ন ধৰণৰ সাংবাদিকক এড কৰাই ৰাখে মন্ত্ৰী বিধায়কৰ জ্ঞাতে অজ্ঞাতে এইসকল ভুৱা তথাকথিত পোৰ্টেলৰ সাংবাদিকসমূহে
আৰম্ভ কৰে মন্ত্ৰী বিধায়কৰ নামত ট্ৰেডিং কিয়নো সৰ্বসাধাৰণ ৰাইজৰ তেতিয়া বিশ্বাসযোগ্যতা আহি পৰে এই ধৰণৰ ভুৱা সাংবাদিকৰ প্ৰতি কাৰণ তেওঁলোকে বনোৱা গ্ৰুপ অথবা তেওঁলোকে বনোৱা পেজত দিছপুৰৰ মন্ত্ৰী বিধায়কসকলো এডমিন হিচাপে থাকে গতিকে এই বিষয়ৰ ওপৰত দিছপুৰৰ মন্ত্ৰী বিধায়কসকলে খুবেই সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে কাৰণ তেওঁলোকৰ জ্ঞাত অজ্ঞাতে তেওঁলোকৰ নাম ব্যৱহাৰ কৰি একাংশ ভুৱা তথাকথিত পৰ্টেলৰ সাংবাদিকে কৰি আছে অনলাইন বেআইনী কাম শেহতীয়াকৈ সুমি বৰা আৰু বিশাল ফুকনৰ সান্নিধ্য পাই বহু অভিনেতা অভিনেত্ৰীয়ে স্পষ্টীকৰণ দিব লগা হৈছে যে তেওঁলোকে অনলাইন ট্ৰেডিঙত নাই ঠিক সেই ধৰণে এইসকল ভুৱা নামধাৰীৰ সাংবাদিকৰ হোৱাটছআপ গ্ৰুপত এডমিন হৈ থকা মন্ত্ৰী বিধায়কসকল সাৱধান হোৱা উচিত কাৰণ পৰৱৰ্তী পৰ্যায়ত সুমি বিশালৰ সান্নিধ্য পোৱাৰ দৰেই এইসকল ভুৱা তথাকথিত পৰ্টেলৰ সাংবাদিকৰ সান্নিধ্যত এওঁলোকেও কেতিয়াবা স্পষ্টীকৰণ দিব লগা হ'ব পাৰে যে এই ধৰণৰ ডিজিটেল হোৱাটছআপ গ্ৰুপত আমি নাই গতিকে এই প্ৰতিবেদনৰ জৰিয়তে দিছপুৰত থকা মন্ত্ৰী বিধায়কসকলক সোঁৱৰাই দিছোঁ আপোনালোকে আপোনালোকৰ হোৱাটছআপ অথবা আপোনালোকৰ পেজসমূহ এবাৰ চেক কৰক কিয়নো আপোনালোকৰ অজ্ঞাতে এতিয়া একাংশ ভুৱা তথাকথিত পৰ্টেলৰ সাংবাদিকে আৰম্ভ কৰিছে আন এক ডিজিটেল ট্ৰেডিং এই প্ৰতিবেদনৰ জৰিয়তে এই কথাও উনুকাই দিব বিচাৰিছোঁ শেহতীয়াকৈ অনলাইন ট্ৰেডিঙত স্বপ্ননীল দাসৰ মিডিয়া মেনেজমেণ্ট আৰু পুলিচ মেনেজমেণ্টৰ নামত কোনবোৰ তথাকথিত সাংবাদিকে সোমাই পৰিছিল ইয়াৰ ওপৰতো আৰক্ষীয়ে তদন্ত কৰাৰ প্ৰয়োজন আছে ডেস্ক নিউজ ৰিপৰ্ট ডিবি নিউজ